হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই শাকনি বাৰীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মই নিৰামিষৰ এটা ৰেচিপি বনাম, সেয়েহে আহিলোঁ আজি শাকনি বাৰীত। নিৰামিষৰ ৰেচিপিটো হ'ব লফা শাকৰ জোল এখন বনাম। এয়া লফা শাক, দেখিছে নহয় কিমান ধুনীয়া হৈ আছে, একেবাৰে সেউজীয়া, বেছিকৈ নাই বাৰু, অলপ চলপ আছে। এইপিনেদি অলপ আছে আৰু এইটো খৰাহি বাৰু, এয়া অলপ চলপ এনেকুৱাকৈ আছে। তথাপিও খাবলৈ পৰা যায় বাৰু, সপ্তাহত 2 দিন কৰি খালেও কেইবাদিনো যাব। দেখিলে কিন্তু একেবাৰে কাটিবলৈ মন নাযায়, ইমানেই ধুনীয়া হৈ থাকে লফাবিলাক। চাওকচোন, পাতখন বহল বহল টাইপৰ। এয়া কাটি ল'লোঁ এমুঠা, মায়ে কাটি দিলে, এয়া লৈ আহিছোঁ। এয়া ধুই পোখালি একেবাৰে মই প্লেটত ৰেডি কৰি ল'লোঁ বনাবলৈ। এয়া লফা লৈছোঁ, লফাবিলাক ইমানখিনি, যোনমুঠা মই কাটি আনিলোঁ। আৰু লৈছোঁ আদা নহৰু, জলকীয়া 2টা, আনফালে আলু 2টা। আলুবিলাকো কিন্তু নতুন আলু হয়, মই আপোনালোকক আলু ৰেচিপি এটা দিছিলোঁ আলু পাতৰ, সেই আলু গছৰ আলু হয় এইবিলাক। আৰু লগত লাগিব বগৰী। বগৰী মই 5-6টামানহে লৈছোঁ। বগৰীটো মই পেটত এনেকৈ ফালি ফালি দি পেলাই পেটটো ওলোৱা নিচিনা কৰি দিছোঁ, কাৰণ টেঙাটো হ'বলৈ। আনফালে মোৰ কেৰাহীখনত পানী দি দিলোঁ আৰু পানী উতলটো আহিলে এতিয়া মই ইয়াতে লফাবিলাক দি দিলোঁ। লফা বেছিকৈ লোৱা নাই, সেইবাবে মই পানীও কমকৈ লৈছোঁ। আৰু ওপৰত মই আলুবিলাক দি দিলোঁ। আলু যিহেতু নতুন আলু হয়, বেছিকৈ সিজাবলৈ নালাগে, অলপ সিজালে বুলি ক'লে আলু সিজি যায়। আৰু ওপৰত মই দি দিলোঁ এই বগৰী আৰু জলকীয়া। আনফালে এতিয়া মই ঢাকনখন খুলি পেলাই দেখিলোঁ পানী প্ৰায় কমি আহিল আৰু আলুবিলাকো সিজিলে আৰু বগৰীবিলাকো কালাৰ চেঞ্জ কৰি দিলে। এতিয়া মই ইয়াতে আদা নহৰু দি দিম। আদা নহৰু দিয়াৰ পাছতে মই নিমখ দিয়া নাছিলোঁ, এতিয়া মই নিমখ দি দিম। নিমখ দি দিয়াৰ পাছত বাছ অকণমান দি এনেকৈ হেতাখনে লৰাই পেলাই আকৌ ঢাকন মাৰি দিম। মই ঢাকন মাৰিবই লাগিব অকণমান দেৰি যিহেতু। ঢাকনখন আকৌ খুলি পেলাই চালোঁ, এতিয়া পানী একেবাৰে কমি আহিল আৰু সিজোৱা কোনো কাম নাই। এতিয়া পৰিৱেশন কৰাহে টাইম। সকলোবিলাক একেবাৰে ভালমতে সিজি গ'ল আৰু পানীও একদম পাৰফেক্ট হৈছে। ঠিক আছে বাৰু, একেবাৰে ঠাণ্ডামৰীয়া কৰি লওঁ। এয়া ঠাণ্ডা হোৱাৰ পাছত মই কিন্তু ধনিয়া পাত দি দিছিলোঁ, আপোনালোকক নেদেখালোঁ, এতিয়াহে দেখাই দিছোঁ। লাষ্টত এয়া ফাইনেল মোৰ থালিখন ৰেডি হৈ গ'ল, যোনখন নিৰামিষৰ এখন থালি হয়। ইয়াৰ লগত লৈছোঁ এখন পাপৰ, 2টা জলকীয়া, অলপ কেঁচা ধনিয়া পাত, এপিচ পিঁয়াজ আৰু 2 পিচ বিলাহী, আৰু আছে আনফালে লফা জোল, এতিয়া মই যোনবিলাক বনাইছিলোঁ। আৰু আছে লগত লাই থুই হয়, যোনবিলাক মই ভাপত দি পেলাই বনালোঁ। ৰেচিপি এটা মই শ্বেয়াৰ কৰিম বাৰু, লাই থুই আৰু মূলা থুই, আজি নকৰিলোঁ। ঠিক আছে বাৰু, ভিডিঅ'টো যদি আপোনালোকৰ অলপ হ'লেও যদি ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ঠিক আছে বাৰু, আজিলৈ আহোঁ, কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আগবাঢ়িম। বাই বাই।